গোলাঘাট বন বিভাগৰ বিৰুদ্ধে দুৰ্নীতি আৰু ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। বন বিভাগটোৰ এগৰাকী বিষয়াৰ স্বামীয়ে গাইডলাইন ভংগ কৰি ডাম্পাৰত বালি সৰবৰাহৰ অভিযোগ। বন বিভাগে অবৈধভাৱে বালি সৰবৰাহ কৰা এনে দুখন ডাম্পাৰ জব্দ কৰিছিল যদিও ডাম্পাৰ দুখনৰ মালিক বিষয়াগৰাকীৰ স্বামী হোৱাৰ বাবে অতি কম জৰিমনাৰ বিনিময়তে এৰি দিয়ে ডাম্পাৰ দুখন। বন বিভাগৰ গাইডলাইন অনুসৰি এখন ডাম্পাৰত কঢ়িয়াব নোৱাৰে 10 CM-তকৈ অধিক বালি। 10 CM-তকৈ অধিক বালি কঢ়িওৱা ডাম্পাৰে ভৰিবলগীয়া হয় 1 লাখ টকাৰ অধিক জৰিমনা। স্থানীয় যুৱকৰ হেঁচাত পুনৰ বন বিভাগে জব্দ কৰিবলৈ বাধ্য হয় এৰি দিয়া ডাম্পাৰ দুখন। এই ঘটনা সন্দৰ্ভত তদন্তৰ দাবী স্থানীয় সচেতন যুৱকৰ। গাড়ীখন শান্তনু মাধৱ। শান্তনু মাধৱ। ঘৰ যোৰহাটত। এতিয়া কিহৰ কাৰণে ধৰিছে আপোনালোকে? এতিয়াতো আমি ফাইন দি মেলি ওলাই গৈছো ইয়াত ফৰেষ্ট অফিচৰ পৰা। কিমান দিছিলে ফাইন? ফাইনটো আপোনাৰ 1,40,000 হ'ব নেকি? ৰিচিপ্ট দিছে আপোনালোকে? ৰিচিপ্ট দিছে। ৰিচিপ্ট লৈ আছে ইয়াতে। দুখন গাড়ীত কিমান? দুখন গাড়ীত 1,40,000। কিমান চিএমৰ গাড়ী হয়? 10 CM-ৰ হয়। 10 চিএমৰ গাড়ী। অ' 10 চিএমৰ ওপৰতটো পাত্তা লাগি আছে, এখন অভাৰমাল হৈছে, সেইটোতো চিএমটো ধৰিব লাগিব। সেইটো ধৰি কিমান চিএম আছে? সেইটো ধৰে আমি ইমান নাজানো দেই। অলপ 10ৰ ওপৰত হ'ব নে কমত হ'ব? 10 অলপমান ওপৰত হ'ব আৰু। 10ৰ ওপৰতে আছে। 10ৰ ওপৰত থকা স্বত্তে মানে 10 চিএমৰ পইচা ফাইন কাটিছে। বেছিয়ে কাটিছে বা চিএমটো চোৱা নাই আমি কাগজটোত। 10 চিএমৰ তোমালোকৰ পৰা লৈছিলে কিমান এখন গাড়ীৰ পৰা? 70,000কৈ লৈছে। স্লিপটোত আপোনালোকে ল'লেই দেখোন। 70,000 লৈছে। অ' কিন্তু ল'ব লাগে কিমান এখন গাড়ীৰ পৰা? 1 লাখ টকা। কিমান ল'ব লাগে? সেইটো আমি নাজানো। গাড়ীখন কাৰ হয়? শান্তনু মাধৱ। অ' বাইদেউ কৰে। কি কৰে? ইয়াতে ফৰেষ্টৰ ডিঅ' কৰে। তেওঁ শান্তনু মোহনৰ ৱাইফ। হয়। ফৰেষ্টৰ মানে ন? অ' কাৰ ৱাইফ? দাদাৰ ৱাইফ হয়। দাদা মানে কোন? দাদা কোন হয়? শান্তনু দা। শান্তনু দা ডিএফও হয় নেকি? নহয়। কি হয়? দাদা কৰে? মই নতুনকৈ আহিছোঁ, ইমান নাজানো, মোক সুধিলা। ছ'চিয়েল মিনিষ্ট্ৰী ডিএফৰ ৱাইফৰ গাড়ীৰ কাৰণে অফেন্সটো কমি কাটিছে বুলি কৈছে। সেইটো গম নাপাওঁ দেই, কাৰ গাড়ী গম নাপাওঁ। ড্ৰাইভাৰে কৈছে। সেইটো মই গম নাপাওঁ, ৰ'ব মই সেইটো চাই আছো ৰ'ব। কিছুমানে পাব্লিকে ধৰিছে গাড়ীখন এনেকে ধৰা হ'ল ৰাস্তাত। দিন হ'ল অকমান দিন হৈছে। আজি কিয় অনা হৈছে? ইমান দিন মানে দিন হ'ল যে ধৰা যে ধৰা দিন হ'ল, ফাইন দিয়া নাই। ফাইন দিয়া নাই। ফাইন কেতিয়া বহন কৰিলে? ফাইন আজি বহন কৰিছে। কিমান টকা? 80,000 প্লাছ আছিলে। কেতিয়া এৰা হ'ল গাড়ীখন? আজি এৰা গৈছে। কিমান চিএম আছিলে? কিমান চিএম আছিলে? এইটো চাব লাগিব কিমান চিএম আছিলে। কিমান চিএম আপোনালোকে চাব? নহয় ফাইনটো 80,000 হ'লে কিমান চিএমত 80,000ৰ ফাইন কটা হয়? 80,000 সেইটো তাত মনোপলি চনোপলি লাগি থাকে, সেই গোটেইখিনি লাগি পেলাই অকমান ফাইনটো কেতিয়াবা বেছি হয়, কম হয়। ৰাস্তাত কিবা ৰাইজে ধৰিছে কেইজন মানে কিয় কাৰণে ধৰিছে মই গম পোৱা নাই। আজিতো ফাইন দি পেলাই ওলাই গৈছে গাড়ী। নহয় সেইটো এটা হেৰিহে আছিলে, এটা মনোপলি কিবা এটা আছিলে, সেইটোহে লগাব পাৰে সেনেকুৱা। ঠিক আছে, আপোনাৰ নামটো কৈ দিয়ক, আপুনি কি দায়িত্বত আছে?